তিনি ঘৰমানত গাব পাৰিব লাগিছিলে। ল'ৰাকেইটা কাৰ ঘৰ পৰাই আৰম্ভ কৰিবি? জানো তা কাৰ ঘৰ পৰা আৰম্ভ কৰা হয় বৰ্তা বজেন্দাহঁত দেখোন আহি পোৱাহিয়ে নাই। নহ'লে আমাৰ ঘৰ পৰাই কৰি দে। নাই বৰ্তা আপোনালোকৰ লাষ্টত কৰিম, প্ৰথমে আপোনালোকৰ কৰিলে সেই ফিল্ডত আহিব নাই বৰ্তা। ভালক বজেন্দা ভোলাদাহঁত কোনো নাই আহা ন? নাই আহা বোলে হুঁচৰি গাবলৈ যাব লাগে বুলি আমাৰ মহাশয়হঁতে পাহৰিলে নেকি? অকণমান সোনকালৰ পৰা আৰম্ভ কৰিব পৰা হ'লে ভাল আছিলে, এতিয়ালৈকে কোনো আহি পোৱাহিয়ে নাই। আহিব ৰ 5 মিনিট ৱেইট কৰ। বাকীয়ে নাই চোন চোন পৰি ধৰি যিমানে ভালকে সাজি কাচি নলওঁ কিয় নাচিবতো লাগিব আমাৰ ধনিয়াম নাচনি লগতে। আমাৰ ৰাইজকৰ পৰা হুঁচৰি গাবলৈ যাবলৈ ৰেডি হৈ আছে। অ কি ৰে আমাৰ বাচ্চা পাৰ্টি আহি যোৱা। আহি যোৱা এতিয়া হ'ব একদম ধিনাধিন ধা। আমাৰ মেইন মানুহ পাই গ'লহি। বা তোমালোক গোটেইকেইটাকে একদম খাতৰা লাগিছে দেই। হয় নেকি? আপোনালোক দুজনকো পুৰা জেংগ লাগিছে। অ চোন আৰু পৰি তোমালোকৰ লগৰী ধনিয়াম নাচনি আহি পোৱাহিয়ে নাই নেকি? বজেন্তা কি কৰে এতিয়া? বুঢ়াক এইপিনি হুঁচৰিটো আৰম্ভ কৰিলেও বেয়া কথা হ'ব নহয়। নহ'লে এটা কাম কৰোঁ, প্ৰথমে বুঢ়া ঘৰলৈকে যাওঁ আৰু তাৰ পৰা আৰম্ভ কৰি দিওঁ। পাৰি। বাচ্চা পাৰ্টি তোমালোকে পিছে কি কোৱা? ল'ৰা ছোৱালীহঁত ভালকে হুঁচৰি গাবি আৰু ডনচন নালাগিবি দে গোটেইকেইটাই। আজি চালা কোনো কথা নাই, গোটেই ডেকা গাভৰু জীয়ৰী বোৱাৰী বুঢ়া বুঢ়ী পেটু পুতা আদি সকলোকে পাগলা কৰি দিম। এতিয়া যাব লাগে আৰু ফালিব লাগে। পয়া লগাও কেনা তহঁত ওলাই হ'ল না? ইমান টাইম লগাইছ না? এতিয়া চালা তেৰি ছোৱালীত ক ছাৰ। গৈছো ৰবা মামা হৈ গ'ল। কেনেৰা এনে বাৰু মোক কেনেকুৱা লাগিছে? একদম নাচনি লাগিছে নে? লাগিছে পয়া লগা। আৰু আজিৰ দিনটোত মোক গেনাদা বুলি নকবা, গেনিবা বুলি কবা, গেনিবা। হ'ব তুমি মানে বুঢ়া নাচনি। আগত তেহেঁতৰ নাচনি হবলৈ মন নাই, এতিয়া হবলৈ পাই তেহেঁতৰ ওলাই মেলিয়ে টনি নাই। আৰে মামা আমি মতা নাচনি হলে কি হব? মাইকী নাচনি নিচিনা দেখিব লাগিব না। মাইকী নাচনি নিচিনা দেখিবলৈ হলে ওলাওঁতেতো অকমান টাইম লাগিবই না মামা। হ'ব দে পয়া লগা এতিয়া বৈ, এতিয়া মুঠতে যাব লাগে আৰু ফালিব লাগে। ঐ নাচনি ঐ বহাগী আকৌ আহি পালোহি, নাচনি ঐ কুলিয়ে দিলে বিহুৰ বাতৰি, শুনিলে ঐ ঢোলৰ মাত নাচো লাগে গাত, শুনিলে ঐ পেপাৰ মাত চেতনা নাথাকে গাত। আমি ঢেকিনপৰা গাঁও নাচনি। মন্দাকিনী তোমালোকৰ এইটো বৈবাহিক জীৱনৰ প্ৰথমটো বসন্ত। অনাগত দিনবোৰত যেন ককাইদেৱে তুমি এনেকে সুখ শান্তিৰে কটাই যোৱা মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো। থেংক ইউ পখিলা বাইদেউ। বহুত শুভেচ্ছা থাকিল মন্দাকিনী তোমালোকলৈ। পখিলা বাইদেউ আমাৰ পিছত নাচনি কিজনী এতিয়া ওলাই মেলি হ'ল নাই? আহিছে বহাগৰ নাচনি, মই মণিৰামৰ বোৱাৰী, নাচিমে বিহুতে নাচিমে কৰিমে ঢুলীয়াক পাগল। চকলা টেঙাটি অকলে নাখাবা, বৰদা টেঙাই ডেকা ল'ৰা মৰমবোৰ অকলে নলবা, বুকুখন বৰ বিষাই। বজেন্দাই গছজোপা তলতে মাৰি দিওঁ, নহ'লে বুঢ়া গছ তাৰখন যিহে উখহা মুখহা গোটেইবোৰ জুতি মুজুতি খাই মৰিব লাগিব। কাষত মাৰিলে বঢ়িয়া হ'ব, চাহো পাম। ঠিক আছে তোমালোক ইয়াতে ৰখা, মই বুঢ়াহঁতক ইয়ালে মাৰি দিওঁগে হা। ময়ো গৈছো ৰ'ব বজেন্দা। নাচনি দুজনী তহলে মোৰ এটা বিনম্ৰ অনুৰোধ, তহঁতি আজি পুৰা ফালিব লাগিব, ধনিয়া বুঢ়াক চেৰ পেলাব লাগিব হা। বজেন্দা বুঢ়াক কিন্তু আজি নাচনিৰ ওপৰত কিছু লাগিব আৰু দেই। তাকে নাচনি হবলৈ বুঢ়াৰ কিমান উৎপাত দেখা নাই জানো। ভালে হ'ল দে, নাচনি দুজনীমান সৰহ হলে বিহু যোৱা এনে কিবা এটা ভাল লাগে নে কি ক? সেইটো বাৰু হয়। ধুনাম কাইদেউ আমি আহিলো আৰু হুঁচৰি আপোনাৰ ঘৰৰ পৰা আৰম্ভ কৰি দিওঁ। মাঘত মামনি বিয়া হিয়াত দিয়া নিয়া, ৰাতিপুৱাই বৰ ধুনীয়া কথা খা কলি দে এতিয়া। বজেন্দা কৰক আমাৰ ঘৰৰ পৰা আৰম্ভ কৰি দিয়ক, বঢ়িয়া হব। পয়া লগা কেনা তোমালোক দুটাও নাচনি নেকি? বজেন্দা বজেন মোৰ ঘৰৰ পৰা অকল নাচনিহে পাবি, ঢুলীয়া তালুৱা পেপুৱা নাপাও। ইনে মোমাই উৰফে ভিনি নাচনি, তেনেকুৱাতো খোলালি আৰু ভাগিন নাচনি হবয়ে না। বাৰু হ'ব দিয়ক, এতিয়া আপোনাৰ ঘৰৰ পৰা আৰম্ভ কৰি দিওঁ। বজেন বৈ এতিয়া ৰখিবলৈ সময় নাই। চোতালত পুৰা গছ হাতত জাপি লৈ পুৰা ফচ। ধুনীয়াম কাইদেউ আপোনালোকৰ চোতালখনৰ হুঁচৰি মাৰিবলৈ দিগদাৰ হ'ব নহয়, চোতালখন যিহে উখহা মুখহা পোৱালিবোৰ এনেই দুখ পাব। সেইটো বাৰু হয়, কিন্তু ঘৰৰ চোতালত হুঁচৰি নামাৰি আকৌ ক'ত মাৰিবিগে ধিন্তিলেও খেতিলেও। গছজোপা তলতে মাৰোগে, নহ'লে ধুনীয়া চাহো পৰি আছে।
ঐ বজেন সিজোপা গছৰ তলত মাৰি মৰিব বিচাৰিছ নেকি? তলত যিহে চিনা জোক কেনেবাকে মেখেলা পেটিকোটত সোমাই যাবলৈ হ'লে কামুৰি কামুৰি গোটেই পকৰ লাল কৰি পঠিয়াব। তেতিয়াহ'লেনো কি কৰে পিছে এতিয়া? ঐ বজেন নহ'লে আমাৰ পিছফালৰ চোতালখনলৈ যাওঁ বৈ, একদম ফ্ৰী ইণ্ডিয়া জেগা কয়েচ কয়েচ টিকা ঘূৰাই থাকা। হয় নেকি? তাতে বঢ়িয়া হ'ব। মই সিহঁতৰখিনিক মাতি আনিছোগে, ৰ'ব দেই। ঐ গেনাও পয়া লগা পিছফালে চোতাললৈ বৈ, ঐ তাত হ'ব ধামাকা। মামা গৈছো ৰ'বা। এহে মা আৰু মামী, আমি নাচোংগে দেই। পয়া লগা আৰু গেনা চবকে দেখুৱাই দিয়ে। মতা লোৱা পাৱাৰ, মতা লোৱা কঁকাল ঘূৰাও বুলি ক'লে কি ৰকমত ঘূৰাব পাৰে। হ'ব। যোৱা তোমালোকে আৰম্ভ কৰাগে, আমি চাবলৈ গৈ আছো। মন্দাকিনী গেনা আৰু পয়া লগাক নাচনি সাজত বেলেগ কিউট লাগিছে ন? পখিলা বাইদেউ, গেনাটো গোটেইজনী ডিপলি না। কি বজেন্টা পয়া লগাও গেনাটাও হ'ব নাচনি? দুইটা পুৰা চাদৰ মেখেলা পিন্ধি নাচিবলৈ ৰেডি হৈ আছে। কিন্তু বজেন্টা গেনাটাই তাল বজাম আৰু পয়া লগাই টকা বজাম বুলিহে কৈছিলে। মই কি জানো, দুইটাৰে নাচনি হ'বলৈ মন গ'ল চাগে। আহা আৰম্ভ কৰিব লাগে। পুতুকন আমাৰ বুঢ়াই ক'লে চাগে তেহেঁতক নাচনি হ'বলৈ। আমাকো কেলে নাচনি হ'বলৈ ফৰ্চ কৰি থকা নাছিলে জানো? চোন মোৰ যে নাচিবলৈ মনেই নাই দেই। গোটেই মতা নাচনি কি নাচিবি আৰু তেহেঁতৰ লগত? ছোৱালীকেইজনী মতা মাইকী কি আছে, নাচনি নাচনি আৰু সৰু মতা নাচনিবোৰৰ লগত নাচিলে সেই ফিলটো নাহে। ভাই একদম খাতাৰনাক। কিছু লাগিছে আৰু দেই দুইটাকে দেখি। জাপি টাপি একদম লৈ লৈছে, কম নহয় দেই। কেনেকুৱা লাগিছে দেখি পিনি বৈধ্য বেয়া লাগিছে দেই। এইকেইটা নাচনি হৈ যাবলৈ হ'লে আমাক 10 টকাতকৈ কোনেও পইচা বেছি নিদিয়ে। ককাকো বেলেগ বেয়া লাগিছে দেই। কেনেকুৱা লাগিছে দেখিবলৈ। এতিয়া বাৰু আমি ইহঁতকেইটাৰ লগতে নাচিব লাগিব নহয়। ছোৱালীকেইজনী অকমান মনে মনে বুঢ়াই ইমান সাজি কাচি ওলাই লৈছে, বেয়া লাগিছে বুলি শুনিবলৈ হ'লে খাব কলিজা। আমাৰ তিনিওটিকে ইমান ধুনীয়া, ইমান কিউট লাগিছে। পখিলা বাইদেউ, অহা বছৰকে নহ'লে এটা কাম কৰিম। ধুনুকে গেনাকে ডাঙৰ বিহুৱতী নাচিবলৈ পঠিয়াম আৰু পয়া লগা সৰু বিহুৱতী। মন্দাখিনি বঢ়িয়া হ'ব। চাবাচোন, আমাৰ তিনিওটাই নাচিবলৈ গ'লে তিনিওটাই পুৰস্কাৰ আনিব। ধুনু নাচা ধুনীয়াকে নাচা, একদম কঁকাল ভাঙি ভাঙি নাচা। হ'ব দিয়া মন্দামু, মালটো তুমি হৰাই ৰেডি কৰা। আমি কেফাকিমান গাই ইয়াৰ পৰা প্ৰস্থান কৰিম। ঐ মামনি, সঁচা কথা এটা ক, মোক নাচনিৰ ৰূপত হৰ্ট লাগিছে নাই বাৰু? তই যদি মতাত দমৰা হোৱা হ'লে মোৰ প্ৰেমত পৰিলিহেঁতেন নে? পয়া লগা তুমি আৰু গেনাদাই তাল আৰু টকা বজোৱাৰ কথা আছিলে, নাচনি হ'লা যে? পুতুকন নাচনি হ'লে বোলে ঢুলীয়া, তালুৱা, পেপুৱা তেহেঁততকে বোলে আৰ্নিংটো বেছি আৰু লগতে গামোচা ৰুমালো পায়, সেইকাৰণে নাচনি হ'লো। পয়া লগা তুমিও কম মানুহ নহয় দেই, পইচা পাবে নাচনি হৈছে মানে। সেই বুলিও নহয়, মামায়ো ক'লে নাচনি হ। যি নাই হৈ দিওঁ আৰু, সেই বুলিয়ে নাচনি হৈ দিলো। ভালে কৰিলা দিয়া তেতিয়াহ'লে। বজেন মাই ব্ৰ, আৰম্ভ কৰিব লাগে আৰু। একে ঘৰতে যদি এনেকে ফেট টঙা দি ৰখি থাক, দিনটোত কেইঘৰ গাবি? আৰম্ভ কৰো। মুঠিব লাগিলে। পখিলা বাইদেউ, তেতিয়াহ'লে মই হৰাই কৰি ৰেডি কৰি আনোগে দেই। ধুনুৱে আকৌ বেছিকে নাগাওঁ বুলি কৈছে নহয়। যোৱা মন্দাকিনি লৈ আহাগে, তেহেঁতি আকৌ বেলেগত গাবলৈ যাব লাগিব নহয়। পখিলা বাইদেউ, অৰিহণাটো পিছে কিমান দিম মানে? গোটেইবোৰ ঘৰৰ মানুহে টকা 500 মান দি